যোৱা চৰহি ৰাতি এই দোকানখন পিছফালৰ দি সোমাই কেছ বাক্সা ভাঙিছে আৰু গোটেইখিনি পইচা খুচুৰা আদি কৰি প্ৰায় 25,000 টকা লৈ গৈছে। ক'ত দোকান আছিলে? বেজাৰ চকত পাই ৰেষ্টুৰেণ্ট। প্লাছ মোৰ আজি 3 বছৰমান আগতো এনেকৈ দুবাৰ দোকানখন এই 3বাৰ চোৰ হ'ল আৰু প্লাছ দ্বিতীয় কথা মোৰ কাষৰ যিখন দোকান আছে তাৰে আগৰ দিনা চোৰ হৈছে। আৰক্ষীয়ে ধৰিছে এতিয়া আৰক্ষী ধৰিছে, কিন্তু আৰক্ষীৰ একচুৱেলি পহৰাও আছিল। দেখি কোনফালেদি গেছি কেনেকৈ কথা এইটো মই নাজানিম। আৰক্ষী ৰাতি পহৰাও আছিল। কি নাম? ছজনৰ নাম কংকন, এনে গাঁৱত থাকা বুলি মাতে বোলে। আচ্ছা, জেল হাজতত প্ৰেৰণ কৰিছে, কিন্তু এতিয়া পইচা চইচাবিলাক একো হেৰি নাপালোঁ আৰু খৰচ কৰা বুলি কৈছে। সুধিলোঁ তাক। সেই অঞ্চল সঘনে চোৰ হৈ থাকে? সঘনে চোৰ হৈ আছে বেজেৰাত। তাৰ কি ব্যৱস্থা লয়? আজি আৰক্ষী আটক কৰি জেললৈ পঠাইছে। জেললৈ পঠাইছে। যোৱা চৰহি ৰাতি এই দোকানখন পিছফালৰ দি সোমাই কেছ বাক্সা ভাঙিছে আৰু গোটেইখিনি পইচা খুচুৰা আদি কৰি প্ৰায় 25,000 টকা লৈ গৈছে। ক'ত দোকান আছিলে? বেজাৰ চকত পাই ৰেষ্টুৰেণ্ট। প্লাছ মোৰ আজি 3 বছৰমান আগতো এনেকৈ দুবাৰ দোকানখন এই 3বাৰ চোৰ হ'ল আৰু প্লাছ দ্বিতীয় কথা মোৰ কাষৰ যিখন দোকান আছে তাৰে আগৰ দিনা চোৰ হৈছে। আৰক্ষীয়ে ধৰিছে এতিয়া আৰক্ষী ধৰিছে, কিন্তু আৰক্ষীৰ একচুৱেলি পহৰাও আছিল। দেখি কোনফালেদি গেছি কেনেকৈ কথা এইটো মই নাজানিম। আৰক্ষী ৰাতি পহৰাও আছিল। কি নাম? ছজনৰ নাম কংকন, এনে গাঁৱত থাকা বুলি মাতে বোলে। আচ্ছা, জেল হাজতত প্ৰেৰণ কৰিছে, কিন্তু এতিয়া পইচা চইচাবিলাক একো হেৰি নাপালোঁ আৰু খৰচ কৰা বুলি কৈছে। সুধিলোঁ তাক। সেই অঞ্চল সঘনে চোৰ হৈ থাকে? সঘনে চোৰ হৈ আছে বেজেৰাত। তাৰ কি ব্যৱস্থা লয়? আজি আৰক্ষী আটক কৰি জেললৈ পঠাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।